হেল্ল' ষ্টুডেণ্ট, এই ভিডিঅ'ত লৈ আহিছোঁ ক্লাছ 12 অৰ্থাৎ হায়াৰ ছেকেণ্ডেৰী ফাইনেল এক্সাম 2024 বৰ্ষৰ ইংলিছৰ কুৱেশ্যন পেপাৰখন। ইয়াত থকা গ্ৰামাৰ ছেকশ্যন নিয়মসহ আলোচনা কৰিম। ইতিমধ্যে 2022 আৰু 23 বৰ্ষৰ ইংলিছৰ পেপাৰখন আপলোড দিয়া আছে। ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত লিংক দিয়া থাকিব, এবাৰ চাই ল'বা। কাৰণ 2022, 23 আৰু 24 বৰ্ষত থকা গ্ৰামাৰখিনি কিন্তু 2026ত আকৌ আহিব পাৰে, ৰিপিট আহিব পাৰে, মানে গেৰাণ্টি ইয়াৰ পৰা আহিবই। 2022, 23 আৰু 24ৰ এডভান্স ৰাইটিং স্কিলত বা তোমাৰ গ্ৰামাৰ ছেকশ্যনত যিবিলাক গ্ৰামাৰ আছে, তাৰ মানে ৰিপৰ্ট কোৱা, লেটাৰ কোৱা, এডভাৰটাইজমেণ্ট কোৱা বা পোষ্টাৰ ৰাইটিং কোৱা, গোটেইখিনি এবাৰ চাবা। ডেছক্ৰিপশ্যনত লিংক দিয়া আছে। আৰু লগতে গ্ৰামাৰ ছেকশ্যনত থকা নেৰেশ্যন, ভইচ, টেন্স, প্ৰিপজিশ্যন, তাৰপিছত আৰু কিছু গ্ৰামাৰ আছে, সেই গোটেইখিনি এবাৰ চাই যোৱা। আমি ইয়াত গ্ৰামাৰ ছেকশ্যন আলোচনা কৰিম ফাইনেল এক্সাম 2024 বৰ্ষৰ। তো ফাৰ্ষ্টত আছে চেঞ্জ দ্য ফৰ্ম অফ দ্য নেৰেশ্যন অফ এনি টু অফ দ্য ফলোয়িং চেণ্টেন্স। যিকোনো দুটাৰ নেৰেশ্যন চেঞ্জ কৰিব লাগে। ইয়াত এই গ্ৰামাৰ ছেকশ্যনত 25 মাৰ্কছ আছে, ইয়াৰ পৰা কমন পৰিব। ফাৰ্ষ্টত আছে মিষ্টাৰ হেমেল ছেইড, মাই চিলড্ৰেন, দিছ ইজ দ্য লাষ্ট লেচন আই শ্বেল গিভ ইউ। দ্য ৱাৰ্ডাৰ হেজ কাম টু মাই বাৰ্লিন টু টিচ অনলি জাৰ্মান ইন দ্য স্কুল অফ এলাজ এণ্ড লৰেইন। ডাইৰেক্ট নেৰেশ্যন, ইনডাইৰেক্টত নিব লাগিব। ইনডাইৰেক্টত নিলে এনেদৰে নিব লাগিব, মিষ্টাৰ হেমেল টল্ড হিজ ষ্টুডেণ্ট। কি হ'ব? টল্ড হ'ব। ছেটটোৰ সলনি টল্ড হ'ব। টল্ড হিজ ষ্টুডেণ্ট, মাই চিলড্ৰেন মানে হিজ চিলড্ৰেন হ'ব, মাইৰ সলনি হিজ হ'ব। তাৰপিছত ডেট এটা ইউজ হ'ব ইয়াত, মিষ্টাৰ হেমেল টল্ড হিজ ষ্টুডেণ্ট ডেট। তাৰপিছত ইজ আছে যিহেতু ৱাজ হ'ব, ডেট ৱাজ দ্য লাষ্ট লেচন। হি উড হ'ব, আই আছে যিহেতু ফাৰ্ষ্ট পাৰ্চন, ছাবজেক্ট মতে মিষ্টাৰ হেমেলৰ মতে হি হ'ব, উইলটো হৈ যাবগৈ উড। He would give them. He said that order had come to my Berlin. তাৰপিছত হ'বগৈ he said that he order has come to the order had come to from Berlin to reach only German in the school of Elas and Lorraine. Second to হৈছে চোৱা, Aditi asked Raju if his sister was at home. Raju replied that he was not. He had gone shopping with their mother. এইটো কৰিলে এনেদৰে কৰিব লাগিব, Aditi said to Raju, কমা অৰ্ধ কমা, is your sister at home? Raju replied, she is not, she has gone shopping with our mother. তাৰপিছত C number 2, he said to me, how long will you stay here? I replied that I would stay for a week. এইটো নেৰেশ্যন চেঞ্জ কৰিলে এনেকৈ লিখিব লাগিব, he asked me how long I would stay there. I replied, I shall stay for a week. তাৰপিছত ভইচ চেঞ্জ কৰিব লাগে, চেঞ্জ দ্য ভইচ অফ এনি 3 অফ দ্য ফলোয়িং চেণ্টেন্স। যিকোনো তিনিটাৰ ভইচ চেঞ্জ কৰিব লাগে। শ্বি লাইক চুইটছ, এইটো প্ৰেজেণ্ট ইনডেফিনিট টেন্সত আছে। অবজেক্টটো ফাৰ্ষ্টত যাব, চুইটছ যিহেতু প্লুৰেল সেইকাৰণে আৰ বহিব, চুইটছ আৰ লাইকড বাই হাৰ। দ্য মেন নেৰেটেড মি এ ষ্টৰী। ইয়াত চোৱা বাক্যটো চিম্পল পাষ্টত আছে, সেইকাৰণে মি আছে অবজেক্ট, এ ষ্টৰী যিকোনো এটা অবজেক্ট ধৰি কৰিলেই হ'ল। I was narrated a story by the man, এনেকৈ লিখিলেও হ'ব, a story was narrated to me by the man, এনেকৈ লিখিলেও হ'ব। নম্বৰ চি, who will bell the cat? who মানে হৰে যদি বাক্য আৰম্ভ হয় তেন্তে by whom বহাব লাগে, by whom will the cat be belled? Don't spread the rumor. You are advised not to spread the rumor. বা let the rumor not be spread, এনেকৈ লিখিলেও হ'ব। তাৰপিছত the baby is being taken care of by the maid. Present continuousত আছে, the maid is taking care of the baby. The tree has been uprooted. The storm has uprooted the tree. From correct tense কৰিব লাগে, you go to attend the party tonight. এইটো এনেদৰে লিখিব লাগিব, are you going to attend the party tonight? কি হ'ব? are you going to attend the party tonight? তাৰপিছত if you have gone there you meet the celebrities. if you have gone there you would have meet. কি হ'ব? you would meet হ'ব, you would meet the celebrities. don't linger, we run out of time. don't linger, we are running out of time. তাৰপিছত they finish the course by next month. ইয়াত কি হ'ব? they will have finished the course by next month. It snow many times every winter in Frankfurt. It snow many times
স্নোৰ লগত কি হ'ব এছ এটা যোগ হ'ব জাষ্ট তাৰপিছত জেন wear a blue jeans today but usually she wears a skirt or dress জেন is wearing কি হ'ব জেন is wearing her blue jeans today but usually she wears skirt and dress milk be white milk is white I do a lot of work today I have done lot of work today তাৰপিছত প্ৰিপজিশন কৰিব লাগে you can place the book on the table কি হ'ব on হ'ব প্ৰিপজিশন the second world war broke out on কি হ'ব on ইয়াত on হ'ব on 1st September 1939 he is fond of chocolate fondৰ লগত fixed preposition of হ'ব patriotism consists in the honest service এটো যেটো honest service to uncountable চকুৰে দেখা পোৱা নাযায় সেই কাৰণে কনসিষ্টৰ লগত ইন বহিব one should not be blind to blindৰ লগত ইয়াত কি হ'ব to one's mistake Hitler took advantage of jingoism of হ'ব I have full confidence in your ability in এটা হ'ব তাৰপিছত rewrite any four of the following sentence as directed I know his birthplace এটো complex sentence ত নিব লাগে I know where he was born তাৰপিছত if you do not study hard you will fail compoundত কৰিলে কি হ'ব study hard or you will fail he leads a most unhappy life exclamatory sentence ত what an unhappy life he leads lastত mark of exclamation চিন দিব লাগিব very few metals are precious as gold এটো comparative degree নিব লাগিব gold is more precious than most of metals তাৰপিছত only Onita can do this make it negative without changing the meaning none but Onita can do this what does not wish to be happy assertive কৰিব লাগে everybody wishes to be happy though he was poor he was happy simple sentence ত নিলে এনেকে নিব লাগিব in spite of poverty he was happy কি আহিছিল সেইখিনি এবাৰ চাই যোৱা তো আজিৰ কাৰণে ইয়াতে সামৰিছো ভিডিওটো কেনেকুৱা লাগিছে কমেন্ট কৰি নিশ্চয় জনাবা প্ৰথমবাৰৰ বাবে চেনেললৈ আহি চেনেলটো সাবস্ক্ৰাইব কৰি লবা ইংলিশৰ কোৱেশ্চন পেপাৰ ইংলিশৰ পৰীক্ষাৰ দিনা মই ভিডিও আপলোড কৰিম তোমালোকে গ্ৰামাৰ সেকশন ইয়াত সলিউশন কৰা হ'ব আশা কৰো সেই ভিডিওটো বুলি চাবা ধন্যবাদ আজিৰ কাৰণে